हेलो फ्रेंड्स आज मोर जानमानो स्कूलर फर्स्ट डे आसिल निश्चय सकलोए गम पाइसे जेहेतु अलरेडी मैं एटा अपडेट दी थैसु तार माजते बहुते फोन करी खुदी आछे तार एक्सपीरियंस केनेकुवा आज स्कूलर और बहुते आशीर्वाद दिसे तार कारणे बहुत बहुत धन्यवाद और সেই কাৰণে মই ভাবিলো যে তার আজি ফার্স্ট ডে এক্সপেৰিয়েন্সৰ মোমেন্টখিনি মই যেটো নিজে ক্যাপচাৰ কৰি থৈছো সেই কাৰণে আপোনালোকৰ লগতো শেয়াৰ কৰো বলা পাৰিবানে No বন্ধ বলা मुर गए ऐसे तुम बोला सुन जो इधर बैग तो ले जाओ पाइबा ना एलकेजी ठीक है आप जा सकता है ना बोला मुक जाबो दिसे आंकले बोला प्रथमते तार এটা ভয় আছিল কি জানি মই তাক স্কুলৰ গেটতে এৰি পেলাই বাহিৰে বাহিৰে গুছি আহিম বুলি কিন্তু যেতিয়া মোক স্কুলৰ ভিতৰত সোমাব দিলে তেতিয়া তাৰ সাহসটো বাঢ়ি গল এতিয়া মোক অকলে এৰিয়ে আগবাঢ়ি গৈ আছে ক্লাছলে আৰু এটো হৈ গল তাৰ নিউ ক্লাছৰুম মই ভিডিও কৰিছো দে পাৰো ন আৰু এয়া তাৰ ক্লাছ মিছে তাক ধুনিয়াকে এখন টেবলেট বহাই দিলে আৰু বাকি টিকলাবিলাক হৈ গল তাৰ আজিৰ পা নিউ ফ্ৰেন্ডস আৰু হুধি লৈছো পাৰমিশন লৈ লৈছো ভিডিও কৰিব পাৰো নে নোৱাৰো কাৰণ বেয়া পাব পাৰে এটো মিছে পাৰমিশন দিলে সেই কাৰণে সানচতে অকমান ভিডিও কৰি ললো আৰু বাচ্চাবিলাকৰ কিমান মৰম লাগিছে ন সকলোকে আৰু সব নরমাল হৈ আছে কিন্তু এটা টিকলাই খুব কানি আছিল তাক দেখি পেলা নিজৰো দুখ লাগি গৈছিল মাক আছে লগত বাৰু কিন্তু হলেও বাচ্চাবিলাক কানি থাকিলে বৰ দুখ লাগে নহয়নে আৰু এতিয়া প্ৰিন্সিপাল ছাৰে সবকে চকলেট দিছে এটো কানা দুটাৰ এক্টিং দে এপিসোড কৈ আছো কিয় প্ৰিন্সিপাল ছাৰে সব চাই আছে স্মাইল আৰু এয়া যে দেখা পাইছে গুটে টিকলাবিলাকে টিফিন খাই আছে এটো তাতৰ টিফিন টাইম নাছিলে টিফিন টাইমটো ডিসাইড কৰিছে মোৰ টিকলাই মিছক কৈছে হেনো যে মিছ মই টিফিন আনিছো মোৰ ভোক লাগিছে আৰু সেই কথাটো শুনা লগে লগে গুটে বাচ্চাবিলাকৰ ভোক লাগা ষ্টাৰ্ট হ'ল আৰু মোৰ টিকলাই হেনো টিফিন খোৱাৰ আগতো হাত ধুইছে হেতু মই দেখা নাপালো আৰু এটো হি টিফিন খাই উঠি আকৌ হাত ধুবলৈ গৈছে মানে ঘৰৰ যেটো অভ্যাস হি হেতু তাতো বুলে পালন কৰিছে মিছে কৈছে আৰু তাকে দৌৰা দেখি পিছে পিছে কেটামানাকো এনেই দৌৰিছে দে ইমান মৰম লাগে ন আৰু টিফিন সিফিন খোৱাৰ পিছত হৈ গল এতিয়া হিহতে দুটাই মিলি পেলাই মিছক টানাটানি কৰিছে মানে ফিল্ডলে প্লেগ্ৰাউণ্ডত গৈ পেলাই মিছে তাহাতৰ লগত খেলিব লাগে এতিয়া মিছে কৈছে মই যদি তোমালোক দুটাৰ লগত খেলু বাকি বাচ্চাবিলাকক কোনে চাব কিন্তু তাহাতি নামানে যায় মানে মিছ নগলেও যাব মোৰটো মিছক এৰি পেলাই দৌৰিব এতিয়া আপোনালোকে চাব দে সফানে ইমানে টানাটানি কৰিছে এয়া ই পলালে ই মানে খেলিবই তাৰপিছত মই তাক চিঞৰি ৰখাব লগা পৰিছো হলেও নাহে আৰু তাৰপিছত আনিলো আৰু এতিয়া হৈ গল তাতৰ স্কুল ছুটি বেগ দুটা মোক দিলে আৰু দি পেলাই তাহাতি আকৌ প্লেগ্ৰাউণ্ডত দৌৰিছে এয়া সব ইয়াতে খেলিবৰ কাৰণে কিন্তু লাকিলি তাতে তলা এটা মাৰা আছিল নহলে মই আজি এই ৰডত হিজি গলো হেতেন কিন্তু হসাই আজি মই বহুত বেছি এনজয় কৰিলো ইহতক চাই পেলাই আৰু লগতে মোৰ নিজৰ ফাৰ্স্ট ডে টো মনত পৰি গল কেনেকে মোক মাই স্কুলত থৈ আহিছিলে আৰু এৰি থৈ আহিছিল হেতু ভাবি পেলাই অকমান দুখো লাগিছে কাৰণ মই যেনেকে ৰৈ আছো মুকটো তেনেকে মা ৰৈ থাকা নাছিলে আনিবৰ কাৰণে বা মই কি কৰিছো চাবৰ কাৰণে হেতু হিচাপত কিন্তু আজিকালি লৰাছৰিবিলাক বহুত বেছি লাকি আৰু লগতে আমি সমানে লাকি কাৰণ আমি আজিকালি তাহাতৰ প্ৰত্যেকটো মোমেন্ট ক্যাপচাৰ কৰি ৰাখিব পাৰো আৰু সময়ৰ সুবিধা মতে আমাৰ যেতিয়া দৰকাৰ হয় আমি হেতু ঘুৰাই চাব পাৰো নহয়নে বাৰু আৰু হসাই আমি যেতিয়া বুঢ়া হৈ যাম ইহতি নিজৰ লাইফৰ লগত বিজি হৈ যাব তেতিয়া কি জানি এই মোমেন্টবিলাক চাই পেলাই খুব ভাল লাগিব আৰু মই হেতু ভাবি পেলাই প্ৰত্যেকটো মোমেন্ট ক্যাপচাৰ কৰিবলৈ ট্ৰাই কৰো এতিয়া মই এখিনতে আপোনালোকক এটা কথা কওঁ মোৰ টিকলাই মিছৰ কুছত বহি এটা কানাৰ এক্টিং কৰিছিলে নহয় জানো আৰু হেতু কিয় জানেনে আজি তাহাতৰ ক্লাছৰুমত এটা অকনমানিয়ে খুব কানি আছিল মানে হে তাৰ এক্টিংটো কৰিছে চাওক আয়াস কেনে কাইনছিলে লৰতে কেনে কাইনছে আপুনি ফ্ৰেন্ডটো কাইনছিলে যে কেনে কাইনছিলে কেনে হাঁহি মনু কেনে কাইনছিলে মই কানাৰ সাউন্ডটো দিব পৰা নাই কাৰণ কপিৰাইট লাগি যায় কিমান দুষ্ট দেখিছেনে কেনেকে ফলো কৰি আছিল টিকলাটোক क्या ताता कन्वर्सेशन শুনক খাব জানো হে আইসক্রিম খাব তা কা হৈছে যে বুজাই দিয়া আকৌ কহত কৈছে কা হ'ব তো বেমাৰ হ'ব জ্বৰ উঠিব এন্টিবায়োটিক খাব লাগিব দৰব
খা হৈ আছে মোৰ আইসক্রিম খাব বেলা হৈ থাকা নাই আইসক্রিম খাব নালাগে নহলে এন্টিবায়োটিক খাব লাগিব ইমান তিতা এন্টিবায়োটিক কি এন্টিবায়োটিক দাও ভাঙি থৈ দিম এই ও খাবলৈ নিদিব বুজিছা এতিয়া যেতিয়া আমি বজাৰৰ ফালে আহা দেখিলে লগে লগে তাত ভোক লাগিল আৰু ভোক গুছা বস্তুটো হৈ গল আইসক্রিম মই যেতিয়া আইসক বুজালো আইসক্রিম খাব নালাগে সেইখিনি কি লগে লগে ৰিপিট কৰিবলৈ জানমানক বুজাইছে আৰু এতিয়া মোৰ অৱস্থাটো চাওক তেনেহলে ফ্ৰেন্ডস মোৰ লাইফৰ খুব ধুনিয়া এটা স্পেশাল মোমেন্ট আপোনালোকৰ লগত শেয়াৰ কৰিলো আশা কৰিছো আপোনালোকে চাই ভাল পাইছে বুলি এনেদৰে মৰম আৰু আশীৰ্বাদ দি থাকিব টিকলা যাতে আগলৈ ভাল মানুহ হ'ব পাৰে তেনেহলে অতি সোনকালে আন এটা ভিডিঅৰ লগত আকৌ লগ পাম আজিলৈ আহো বাই বাই